অখিল গগৈ মই দিছোঁ কাকতি ফৰে এই জাপ মাৰি ফুৰে গতিকে এই কাকতি ফৰেমৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত অপমানিত হৈছে এনেকুৱা বিধায়ক কথা ক'ব লাগে মান্তিত হ'ব লাগে কথাবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান্যতা আছে অখিল গগৈ মই দিছোঁ কাকতি ফৰে এই জাপ মাৰি ফুৰে গতিকে এই কাকতি ফৰেমৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত অপমানিত হৈছে এনেকুৱা বিধায়ক কথা ক'ব লাগে মান্তিত হ'ব লাগে কথাবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান্যতা আছে অখিল গগৈ মই দিছোঁ কাকতি ফৰে এই জাপ মাৰি ফুৰে গতিকে এই কাকতি ফৰেমৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত অপমানিত হৈছে এনেকুৱা বিধায়ক কথা ক'ব লাগে মান্তিত হ'ব লাগে কথাবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান্যতা আছে অখিল গগৈ মই দিছোঁ কাকতি ফৰে এই জাপ মাৰি ফুৰে গতিকে এই কাকতি ফৰেমৰ কথা আপোনালোকে নকৰিব আৰু বিধানসভাতো বহুবাৰ তেওঁ লজ্জিত অপমানিত হৈছে এনেকুৱা বিধায়ক কথা ক'ব লাগে মান্তিত হ'ব লাগে কথাবিলাক আৰু গঠনমূলক হ'ব লাগে তেওঁ যাকে বা তেওঁকে ক'লে হ'ব না অনাৰেবল চিফ মিনিষ্টাৰ এগেইনষ্টত যোৱা মানুহজনৰ কি মান্যতা আছে